Welcome back to my channel বন্ধু বান্ধৱীসকল আজি আমি এছপি বাক্সি ইংলিছ বুকৰ পৰা চুজ দ্য কাৰেক্ট অপশ্যনৰ কেইটামান বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম চাৰিটা কৈ বাক্য দিয়া থাকিব তাৰ ভিতৰত যেটো শুদ্ধ এটো বাছি উলিয়াব লাগিব সো লগতে থাকিব কমপ্লিট ভিডিওটো চোৱালৈকে যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব এক নম্বৰত আছে To be intelligent is more essential than being hardworking. Being intelligent is more important than to be hardworking, or for one to be intelligent is more important than being hardworking. Being intelligent is more essential than being hardworking. কোনটো শুদ্ধ হ'ব ইয়াত মনত ৰাখিব প্ৰথম বাক্যটো যেহেতু to be আছে ইয়াত to be intelligent ইয়াৰ পিছত কিন্তু আৰু than পিছত to be নাই গতিকে এটা ভুল একে প্যাটাৰ্ণত হ'ব লাগিব being intelligent ইয়াত being দিছে আৰম্ভ কিন্তু ইয়াত than তাৰ পিছত আকৌ to be দিছে এটো ভুল for one to be ইয়াত 1 to be দিছে গতিকে ইয়াত দেনৰ পিছত 1 to be থাকিব লাগিব কিন্তু শেষৰ বাক্যটো চাওক being intelligent is more essential than being intelligent গতিকে ইয়াতো being আছে ইয়াতো being আছে অপচন টি হ'ব ইয়াত শুদ্ধ উত্তৰ তাৰ পিছত দুই নম্বৰটো if he wins the prize I would be happy এটো ভুল আছে কাৰণ প্ৰথমটো প্ৰেজেন্ট ইনডেফিনিট দিছে পিছৰটো would দিছে এটো ভুল if he were to win the prize I will be happy এটো were দিছে past tense এটো I will be দিছে এটো ভুল If he was to win the prize, I would be happy. Was to win. এটো কেনেকৈ কথা আকো গতিকে এটো ভুল আছে if condition তো ভুল আছে ইয়াত লাষ্টটো হ'ব শুদ্ধ কাৰণ if he were to win the prize যদি he were to win the prize then I would be very happy এটো past tense আছে এটা মনৰ এটা ইচ্ছা প্ৰকাশ কৰিছে এটো past tense আছে গতিকে অপচন ডি হ'ব ইয়াত শুদ্ধ উত্তৰ দুই নম্বৰ তিনি নম্বৰ আছে our school had won the match if only we have concentrated ঠিক আছে এটো our school had won if conditioner পিছত কেতিয়াও have নবহে হয় if conditionalৰ পিছত হয় প্ৰেজেন্ট বহিব নহলে past বহিব নহয় past perfect বহিব গতিকে if conditionalৰ পিছত যদি past perfect নাই সেকেন্ডটো আপোনালোকে চাওক if conditionalৰ পিছত কিন্তু ইয়াত past perfect নাই থাৰ্ডটো চাও if we had concentrated গতিকে অপচন সি হ'ব ইয়াত ৰাইট কাৰণ ইয়াত if conditionটো past perfect আছে তাৰপিছত মেইন কন্ডিশনটো if our school would have won গতিকে অপচন সি হ'ব ইয়াত শুদ্ধ উত্তৰ my sister had left for America last week ইয়াত last week থকাৰ কাৰণে এটো only past indefinite হ'ব গতিকে ইয়াত had left এটো ভুল বি নম্বৰ আছে has been এটো ভুল সি নম্বৰ has left এটো ভুল ডি নম্বৰ শুদ্ধ my sister left মানে ইয়াত past indefinite কৰিছে গতিকে এটো শুদ্ধ হ'ব পাঁচ নম্বৰ it is high time we will start it is time এনেকুৱা বাক্য থাকিলে it is time থাকিলে most of the time এটো past indefinite বুজায় গতিকে it is time he will start এটো ভুল it is high time he started earning গতিকে এইটো হল শুদ্ধ অপচন it is high time he has start ভুল আছে he starts earning সিও ভুল আছে ইয়াত অপচন বি হ'ব শুদ্ধ উত্তৰ It is pleasure to see an alligator basking in the sunshine on a river bank as long as 90 feet গতিকে 90 ফিট এলিগেটৰ বাস্কেটিং কৰি আছে ৰিভাৰ বেংকৰ ওপৰত এটো চাই ভাল লাগে কিন্তু ইয়াত ইট ইজ প্লিজাৰ যেহেতু 90 ফিট লং 90 ফিট বুলি কৈছে as long as 90 ফিট গতিকে 90 ফিটক এলিগেটৰৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াত এলিগেটৰৰ লগত ব্যৱহাৰ কৰিব লাগিব গতিকে এক নম্বৰ অপচনটো ভুল এ নম্বৰ বি নম্বৰটো ইট ইজ প্লিজাৰ টু সি এন এলিগেটৰ as long as 90 ফিট হ্যাঁ ঠিক আছে অপচন বি টো হ'ব ইয়াত শুদ্ধ কাৰণ ইয়াত এলিগেটৰৰ লগতে তাৰ পৰিৱৰ্তে আকৌ এইটোকে বুজাইছে as long as 90 ফিট basking গতিকে অপচন বি হ'ব ইয়াত শুদ্ধ সাত নম্বৰ আছে the villagers were enjoying winter evening around the fire the villagers were enjoying winter evening around a fire তো a fire তো নহব এটা ভুল a villagers were enjoying winter evening around fire the villager যেহেতু নিৰ্দিষ্ট কৰি বুজাইছে গতিকে নিৰ্দিষ্ট কোনো জুইয়তহে হিয়তে হেৰি কৰাই আছে মানে জুই পোৱাই আছে গতিকে এই ক্ষেত্ৰত অপচন এ হ'ব শুদ্ধ অপচন কাৰণ ইয়াত নিৰ্দিষ্ট ভিলেজাৰ দা ভিলেজাৰ্স এই ভিলেজাৰ্স বিলাকৰ কথা কৈছে গতিকে নিৰ্দিষ্ট এটা আগুৰ মানে জুইৰ চাৰিওফিনে হিয়তে হেৰি এৰাউণ্ড দা ফায়াৰ হিয়তে গাটো গৰম কৰি আছে গতিকে এনজয়িং কৰি আছে হিয়তে অপচন এ হ'ব ইয়াত শুদ্ধ 8 নম্বৰ when he has lost the book he started search it everywhere when he lost the book he searched for it everywhere when he lost the books he had searched for it everywhere when he lost the book he searched it for everywhere গতিকে চাৰিটা অপচনৰ ভিতৰত ইয়াত শুদ্ধটো হ'ব অপচন বি যেতিয়া তেওঁ বুকখন হেৰাইছিল তেতিয়াহে ইয়াক সাৰ্চ কৰিছে গতিকে এইটো পাস্ট টেন্সত এইটো পাস্ট টেন্সত ওপৰটো পাস্ট পাৰফেক্ট তাৰ পিছত পাস্ট এইটো হ'ব নোৱাৰে when যেহেতু দিয়া আছে যেতিয়া তেওঁ হেৰাইছিল তেতিয়াহে বিচাৰিছে গতিকে অপচন বি হ'ব ইয়াত শুদ্ধ
This was the ideal book available in the market. This was the most ideal book available in the market. This was the most ideal book available in the market. This was the most ideal book available in the market. ইয়াত কোনটো শুদ্ধ হ'ব? This was the ideal book available in the market. এইখনে আছিল আটাইতকৈ This was the most ideal book available in the market. ইয়াত অপশ্যন ডি হ'ব শুদ্ধ মোৰ হিচাপত, সো আপোনালোকে চাই ল'ব। This was the most ideal book available in the market. নিৰ্দিষ্ট কৰিছে এইখনে সেই আটাইতকৈ ধুনীয়া কিতাপ যিটো মাৰ্কেটৰ ভিতৰত এভেইলেবল আছে। 10 নম্বৰ কি আছে? And one-eyed person was seen roaming about the streets. And one-eyed person was seen roaming about the ইয়াতো ওৱান তো যেহেতু ওৰ উচ্চাৰণটো ভাৱেলিৰ উচ্চাৰণটো মানে ওৰ উচ্চাৰণ ওৱাৰ দৰে হৈছে, গতিকে ইয়াত এনটো ভুল হ'ব। দ্য ওৱান আইড পাৰ্চন ৱাজ ৰমিং ইয়াত নিৰ্দিষ্ট কৰি কোৱা নাই, গতিকে চিও ভুল হ'ব। ওৱান আইড আৰু ডিটোতো এনেই ভুল, গতিকে বি হ'ব ইয়াত শুদ্ধ অপশ্যন। কাৰণ এজন ওৱান আইড পাৰ্চন এজন এটা চকু থকা মানুহ, গতিকে ইয়াত এ হ'ব শুদ্ধ অপশ্যন। কাৰণ যেহেতু ওৰ উচ্চাৰণ ওৱাৰ দৰে হৈছে, ভাৱেলিৰ উচ্চাৰণ ওৱাৰ দৰে হ'লে তাত এন নবহে, ডিও নবহে, এ বহে। It is the duty of a housewife to wait on the guest. It is the duty of the housewife to wait for the guest. It is the duty of the housewife to wait the guest. It is the duty of the housewife to await the guest. গতিকে অপশ্যন ডি নহ'ব, বি চি ভুল। কাৰণ ৱেইট অন মানে বাট চাই থকা, হাউচৱাইফবিলাকে আলহী অহাৰ কাৰণে বাট চাই থাকে, গতিকে ইয়াত অপশ্যন এ হ'ব শুদ্ধ। You are not working hard, so your success is out of question. You are not working hard, so your success is out of the question. যেহেতু তোমাক নিৰ্দিষ্টকৈ কৈছে যে তুমি যেহেতু হাৰ্ড ৱৰ্কিং নকৰা, সেইকাৰণে তোমাৰ ছাকচেছটো কুৱেশ্যনৰ বাহিৰত, গতিকে অপশ্যন বি ইয়াত শুদ্ধ আৰু বাকীবিলাক ভুল আছে। You cannot win my confidence without ever believing me. You cannot win my confidence without never believing. You cannot win my confidence without not believe me. You cannot win my confidence with ever believing me. Option A হ'ব শুদ্ধ। You cannot win my confidence without ever believing me. ঠিক আছে? It is strange that you don't know swimming. It is strange that you don't know how to swim. ইয়াত অপশ্যন বি হ'ব শুদ্ধ। How to swim to হ'ল সঠিক আৰু appropriate, গতিকে অপশ্যন বি ইয়াত শুদ্ধ। The receptionist must answer courteously the questions what are asked by the callers. Must answer এইটো বাধ্য নহয়, ৰিচিপশ্যনিষ্টে মানুহে যিকোনো প্ৰশ্ন কৰিলে উত্তৰ দিবলৈ বাধ্য নহয়, গতিকে এইটো নহ'ব। দ্য ৰিচিপশ্যনিষ্ট মাষ্ট এনচাৰ courteously the questions of all the callers. All the callers সম্ভৱ নহয়। দ্য ৰিচিপশ্যনিষ্ট শুড, ইয়াত শুডটো হ'ব সঠিক অপশ্যন। মাষ্ট মানে প্ৰায় কৰিবই লাগিব এনেকুৱা, গতিকে এইটো দায়বদ্ধতা নহয়। শুড মানে এনচাৰটো ধুনীয়াকৈ দিয়া উচিত। অল দ্য কলাৰ্ছ মানে যিবিলাক কলাৰ্ছে ফোন কৰে, ৰিচিপশ্যনিষ্টে ধুনীয়াকৈ এই উত্তৰ দিয়াটো উচিত, গতিকে অপশ্যন চি হ'ব শুদ্ধ। As he was sick, he was quite enthusiastic. Since he was sick, he was quite enthusiastic. As he was sick, he was quite enthusiastic. Sick as he was quite enthusiastic. গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ। Sick as he was, গতিকে sick as he was quite enthusiastic. Both my brother and my sister love me, but I should say that she loves me more than he. Both my brother and sister love me, but I should say that she loves more than him. Both my brother and my sister love me, but I should say that she loves me more than him. Both my brother, ইয়াত চাওক এটা অকণমান ভুল দিয়া আছে। ইয়াত প্ৰথমটো হ'ব শুদ্ধ। তাৰ কাৰণটো মই কৈছোঁ, যিহেতু মোৰ ভাই ভনী দুয়োজনে মোক ভাল পায়, কিন্তু আই শুড চে মই ক'ম যে she loves me, তাই মোক ভাল পায়, more than he মানে তেওঁ মোক যিমান ভাল পায়, গতিকে ইয়াত ছাবজেক্ট হিচাপে হি ইউজ হৈছে, ইয়াত শ্বীটো ছাবজেক্ট হিচাপে ইউজ হৈছে, গতিকে এই দুয়োটা ক্ষেত্ৰত ঠিকেই আছে। কিন্তু পিছৰবিলাক দ্যাট she loves more than him, she loves কাক ভাল পায় এইটোতো দিয়া নাই, গতিকে ইয়াতো she loves me more than him এইটো নহ'ব। she যিহেতু ইয়াত ছাবজেক্ট হিচাপে ইউজ কৰিছে ছাবজেক্টিভ আৰু হিমটো অবজেক্টিভ, গতিকে ডি আৰু চি এইবিলাক ভুল হ'ব, অপশ্যন এ হ'ব শুদ্ধ। I am an optimist and therefore I generally differ with you. I am an optimist and therefore I generally differ from you. I am an optimist and therefore generally differ you. ইয়াত অপশ্যন এ হ'ব শুদ্ধ, differ with you. মই যেহেতু এজন অপটিমিষ্ট মানে আশাবাদী, গতিকে নিশ্চয়কৈ মই তোমাৰ লগত মোৰ নিমিলিব, মই তোমাৰ পৰা অলপ হ'লেও মানে পাৰ্থক্য আছে, গতিকে ইয়াত সেইকাৰণে অপশ্যন এ হ'ব শুদ্ধ।
I am an optimist এটো কলো Nina can do it alone and nobody else can do it. Nina alone can do it and nobody else can do it. Nina can alone do it and nobody else can do it. Alone Nina can do it and nobody else can do it. এটা অপশন মনত ৰাখিব যে সাধাৰণতে alone to subjectৰ পিছত বহে আৰু model verbৰ আগত বহে গতিকে ইয়াত বি হ'ব শুদ্ধ অপশন Nina alone can do it. Okay, Nina alone can do it কাৰণ nobody ইলস ক্যান ডু ইট এটা তো গোটেই এটাতে ঠিকই আছে ইয়াত তো কোনো ভুল নাই গতিকে ইয়াতে ভুল আছে এলন তো যেহেতু সাবজেক্ট আৰু মডেল ভাৰ্বৰ মাজত বহে গতিকে এই ক্ষেত্ৰত এইটো ইয়াত ইউজ কৰা হ'ব ঠিক আছে Due to want of rain, the wells have gone dry. Because of want of rain, the wells have gone dry. For want of rain, the wells have gone dry. Owing to want of rain, the wells have gone dry. ইয়াত মনত ৰাখিব অপশ্যন চি হ'ব শুদ্ধ কাৰণ for want of rain, for want of এইটো এটা গ্ৰুপ হয় এটা ফ্ৰেচাল ভাৰ্ব হয় গতিকে ইয়াত অপশ্যন চি হ'ব শুদ্ধ বৰষুণৰ অভাৱত ৱেলছ ড্ৰাই আপ হৈ গৈছে গতিকে ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব সো কেনেকুৱা লাগিছে এইখনৰ আৰ্কাইভ বক্সৰ পৰা কিতাপৰ পৰা বহুত ইম্পৰ্টেণ্ট যোৱাবাৰ পৰীক্ষাত আহিছে গতিকে যদি ভিডিঅ'টো ভাল লাগিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে সো থেংক ইউ ফৰ ৱাচিং